মৰিগাঁৱত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ মৰিগাঁও মহাবিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয়ত এডভান্টেজ আছাম 2.0 আৰু যুৱ প্ৰজন্মৰ মন পুনৰ গঠনত স্নাতক মহাবিদ্যালয়ৰ পৰীক্ষাৰ সন্দৰ্ভত আয়োজিত এক কৰ্মশালাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে মন্ত্ৰী ডক্টৰ ৰণোজ পেগু। এই সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰ। এই কৰ্মশালাত উপস্থিত থাকি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে আমি এইটো কৰিব বিচাৰিছোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ যাতে লগত দুখনকৈ চাৰ্টিফিকেট লৈ যাব পাৰে। ইয়াৰে এখন স্নাতকৰ আৰু আনখন নিজৰ দক্ষতাৰ অৰ্থাৎ স্কিলৰ চাৰ্টিফিকেট। সন্থাই এটা প্ৰশংসনীয় পদক্ষেপ আজি মৰিগাঁও মহাবিদ্যালয়ত এডভান্টেজ অসমৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰিছিলে। বিশেষকৈ এডভান্টেজ অসমত উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ভূমিকা কি হ'ব, এই প্ৰশংসনীয় কৰ্মশালাখনত আমি অংশগ্ৰহণ কৰোঁ। এডভান্টেজ আছামে অসমত এক ব্যাপক ট্ৰেন্সফৰ্মেটিভ এটা চেঞ্জ অনাৰ ঘোষণা কৰিছে আৰু ইতিমধ্যে তাৰ ফল আমি এই মৰিগাঁও জিলাৰ জাগিৰোডৰ প্ৰতিষ্ঠিত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আমি দেখা পাইছোঁ। গতিকে এইটো কেৱল যে আমি ৰাজ্যিক পৰ্যায়ত বৃহৎ বৃহৎ উদ্যোগ প্ৰতিষ্ঠা তাকেই এডভান্টেজ আছামত লোৱা হৈছে এনেকুৱা নহয়। প্ৰত্যেকখন জিলাত মানে ক্ষুদ্ৰ পৰ্যায়তো স্থানীয় যিসকল আমাৰ উদ্যমী ব্যক্তি তেখেতসকলো যাতে ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে এডভান্টেজ অসমটো বিভিন্ন জিলাত MOU চহী হৈছিল। মৰিগাঁও জিলাখনতো ইয়াৰ স্থানীয় উদ্যমী ব্যক্তিসকলে প্ৰায় 1500 কোটি টকা বিনিয়োগৰ তেওঁলোকে MOU চহী কৰিছিল। মই তেখেতসকলকো উৎসাহ উদ্দীপনা যোগাইছোঁ আৰু এডভান্টেজ আছামে অসমক এটা নতুন দিগন্তলৈ লৈ যাব। আমাৰ এইটো GSDP আমাৰ ষ্টেট GDP, সেই GDP এতিয়া প্ৰায় 6 লাখ কোটি টকা অতিক্ৰম কৰিছে। 2015-16 চনত আমাৰ বাজেট আছিল 40,000 কোটি টকা আৰু আজি আমি 1.5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ আৰু অহা দিনত আমি ইয়াক 2 লাখ অতিক্ৰম কৰিব পাৰিম। গতিকে নিশ্চিতভাৱে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন। আপুনি ভাষণত উল্লেখ কৰিছিলে পৰম্পৰাগত যিসমূহ কোৰ্চ আছে তাৰ বিপৰীতে প্ৰফেচনেল যিসমূহ UX যিবোৰ কোৰ্চ আছে সেইবোৰৰ প্ৰতি আচলতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব লাগে। ইতিমধ্যে যি NEP-ৰ অধীনত আমাৰ 4 year ডিগ্ৰী কোৰ্চ হৈছে তাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট এইটো হ'ল যে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ। গতিকে UGC এটা নিৰ্দেশনা দিছে এই স্কিল এনহেঞ্চমেণ্ট কোৰ্চটো কেনেধৰণে ইয়াক ৰূপায়ণ কৰা হ'ব, ইয়াৰ ৰূপৰেখা কি হ'ব, ইয়াত বিশ্ববিদ্যালয়সমূহে আৰু অট'নমাছ কলেজবিলাকৰ ক্ষেত্ৰত তেওঁলোকে নিজে ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব। মই গুৰুত্ব দিছোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই যাওঁতে তেওঁলোকে অতি কমেও যে 2খন চাৰ্টিফিকেট লগত লৈ যাব পাৰে, এখন ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু এখন স্কিলৰ চাৰ্টিফিকেট। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।